Back to my channel. আশা কৰোঁ সকলো ভালে আছে। মই বৰ্তমান ভালে আছো। ৰাখি ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে মই স্বাগতম জনালো। কালি জন্মাষ্টমী গ'ল। জন্মাষ্টমীৰ বিশেষ দেখুৱাবলৈ একো নাছিলে কাৰণে মই দেখুৱা নাছিলোঁ। মানে কি মই কৈছিলোৱে আগৰ ভিডিঅ'বিলাকত যে আমাৰ মানে কি ঘৰহে বনোৱা হৈছে, নামঘৰটো বনোৱা হোৱা নাই। সেয়েহে এইখিনিতে আমাৰ এনেই মায়ে মই চাকি তাকি দিওঁ, ধূপ ধূনা জ্বলাওঁ, আৰু সেইখিনিতে অলপ এনেই শৰাই দিছে। সেইকাৰণে বেলেগ একো দেখুৱা নাই। আৰু আজি এতিয়া জন্মাষ্টমীৰ পিছদিনা আজি মোৰ এটা ফটোশ্বুট আছে। আজি প্ৰথমবাৰৰ বাবে ফটোশ্বুটটো কৰিব গৈ আছোঁ। আশা কৰোঁ আপোনালোকে চাই ভিডিঅ'টো ভালেই পাব। মই দিনটো কি কৰোঁ সকলো দেখুৱাই থাকিম, চাই থাকিব। আৰু আজি মোৰ এটা নতুন ৰূপ দেখিব কইনাৰ সাজত। এতিয়া আমি মেকআপ ষ্টুডিঅ' আহি পাই অলপ বহি লৈছোঁ। চব ভাগে ভাগে ব্যস্ত হৈ মোৰ মুখখনো চাফা কৰি ল'লে। এতিয়া লাহে লাহে চাই থাকি কাপোৰযোৰ ভাঁজ কৰি আছে। মোৰ লগত যিজনী ছোৱালী গৈছে তাইৰ কাপোৰযোৰ। আমি দুইজনীয়ে অলপকৈ ৰেডি হৈছোঁ। চাওকচোন, মই চকু মুদিয়ে থাকিলোঁ, তেনেকৈ কেমেৰা কৰি আছোঁ। এইফালে ওচৰৰ ছোৱালীজনীও অলপ মুখ চুখ চাফা কৰি আছে। মোক বাজনীয়ে কিবা কিবি লগাই দি আছে। লাষ্টত মই ফাইনেল লুকটো আপোনালোকক দেখুৱাম। কেনেকুৱা পালে জনাবচোন। প্ৰথমতে আই মেকআপ কৰি দিছে মোক। চাওকচোন, চকু অঁকা অলপ হৈছে। এতিয়া মুখখনত ফাউণ্ডেশ্যন লগাই আছে। এইবিলাক নামবোৰ মই বিশেষকৈ নাজানো। মই আগতেও কৈছোঁ মই মেকআপৰ বিষয়ে সিমান মোৰ অভিজ্ঞতা নাই, যদিও সেইদিনাখন মই অলপকৈ সুধি অলপকৈ জানা হ'লোঁ বাৰু। কিন্তু মই মেকআপ তেনেকৈ নলগাওঁৱেই। মেকআপ মোৰ প্ৰায়ে হৈয়ে গৈছে। এতিয়া চুলি কিবা ষ্ট্ৰেট কৰাও নাই, স্মুথিং কৰাও নাই। এইটো কি কৰিছে নাজানো, গম নাপাওঁ। চাওকচোন, ফাইনেল লুক দেখা পাব। আৰু মই চব অলংকাৰ, খাৰু, ফুলি, মেকআপ চেকআপ চব হৈ গ'ল বৰ্তমান। খালি অকল সেন্দুৰটো দিবলৈ বাকী আছে। দৰাজন আহা এইজনীয়ে মই চাওক, সেন্দুৰ দি দিলে। দৰাজন অলপ আগত আহি পালে। আনফালে কিবা পাৰ্টি লুক মেকআপ কৰি আছে। মই সকলো দেখুৱাই দিছোঁ অলপকৈ। বাজনীয়ে মোক কৰি দিছে, মামনি বা। চাওকচোন, একো মোক দৰাই সেন্দুৰ দিয়া নাই। মই এনেই কৈছিলোঁ মোৰ এটা ফটোশ্বুট আছিলে বুলি মই কৈছিলোঁ। এইজনীয়ে মই কেনেকুৱা লাগিছে জনাবচোন। মোৰ লগৰজনী এইফালে। চাওকচোন, আৰু এইফালে হ'ল এজনী পাৰ্লাৰৰ মেইন মেমজনী। এইফালে চব বহি আছে। মই অলপ দেখাই দিছোঁ। অলপ বাহিৰত মোক ফটো উঠাই দিলে বা এজনীয়ে। মেমজনীয়ে মোক ভিডিঅ' কৰি দিছে অলপ চলপ। কিবা কিবি প'জ দিবলৈ দিছে। মোৰ লাজো লাগিছে, কিন্তু কি কৰিম আৰু দি দিছোঁ। আৰু চাওকচোন, এবাৰ ইফালে ঘূৰিছোঁ, এবাৰ সিফালে ঘূৰিছোঁ। এবাৰ গোটেই ঘূৰি পিঠিখন দেখাইছোঁ, খোপাটো দেখাইছোঁ, আকৌ কাণখনত ধৰিলোঁ। চাওকচোন, ইমান ভিডিঅ' কৰিছে। মোৰ কিন্তু এই মেকআপটো চাই বহুত ভাল লাগিছে। মামনি বাক বহুত থেংক ইউ, বহুত ধন্যবাদ। মোক ইমান ধুনীয়াকৈ সজাই দিয়াৰ বাবে। ইমান ধুনীয়া কাপোৰযোৰ দিছে, অলংকাৰ দিছে, খোপা বহুত ধুনীয়াকৈ ফুল মাৰি দিছে। কাপোৰযোৰ কিন্তু বহুত ধুনীয়া। আকৌ আশা কৰোঁ আকৌ যেন মামনি বাৰ লগত মই কাম কৰিব পাৰোঁ। চাওকচোন, ইমান ধুনীয়া লাগিছে। কিন্তু গৰমৰ কাৰণে অলপ মই ঘামি গ'লোঁ যেনিবা, কিন্তু একো নাই। সেইদিনাখন কিন্তু বেছি গৰমো লগা নাছিলে, তাত AC আছিলে। তথাপি কাপোৰযোৰ পিন্ধাৰ পিছত কিবা এটা বেছিয়ে ভাল লাগি গ'ল মোৰ। চাওকচোন, আকৌ কৈছোঁ মামনি বা বহুত ধন্যবাদ। মোক এনেকুৱা এটা সুযোগ দিয়াৰ বাবে। তুমি প্ৰথমবাৰ কৰিছোঁ যদিও অলপ ভুল চুল হ'ব পাৰে, কিন্তু কিবা যদি ভুল কৰিছিলোঁ মোক ক্ষমা কৰি দিব। মোৰ কিন্তু মেকআপটো চাই, মোৰ গেটআপটো চাই মোৰ বহুত ভাল লাগিল। চাওকচোন, ইমান ধুনীয়া লাগিছে। মুখে লাগিব পাই। চাওক, একদম কইনা আৰু দৰাটো থাকিলে বিয়াখন পাতি দিবই পাৰিলোঁ হয়। মেমজনীয়ে কৈছিলে শুক্লেশ্বৰত যোৱা, ফটো চটো উঠিবা বুলি। এইজনীয়ে মই মেকআপৰ কথানো কি ক'ম, আৰু ইমানেই ভাল লাগিছে।
এই বাজনী মোক মেকআপ কৰি দিছে এই বাজনীৰ নাম মামনি বা তুমি কোন দূৰণিৰ গাঁৱৰে ৰূপহী কোৱাচোন তোমাৰ নাম তুমি কোৱাচোন তোমাৰ গাঁৱৰে নাম কি তোমাকে বিচাৰি যাম সকলো হৈ গ'ল এয়া ড্ৰেছ পাতি খলাই মই বোলো এনেকৈ এটা অলপ ভিডিঅ' লৈ লওঁ এয়া চাওক সেন্দুৰ মুচাই নাই মেকআপ মুচাই নাই সকলো হৈ যোৱাৰ পাছত এয়া মই মেকআপ ষ্টুডিঅ'টো ভালকৈ দেখুৱাই দিছোঁ এয়া মই মেকআপ চেকআপ মুচি কাপোৰ কানি পিন্ধিয়ে আমি যাব ৰেডি হ'লোঁ বহুত ভাল লাগিল আকৌ এবাৰ মামনি বাক ধন্যবাদ দিছোঁ মোক ইমান ধুনীয়াকৈ সজাই দিয়াৰ বাবে মেকআপ কৰি দিয়াৰ বাবে এইখনত আহিবচোন আপোনালোকে বহুত ভাল চব হোৱাৰ পিছত আমি আহি খাই ল'লোঁ